ছাত্ৰ-ছাত্ৰীসকল ক্লাছ 6ৰ অসমীয়া যিখন উন্মেষৰ চেপ্টাৰ নাম্বাৰ 2 যিটো শহা আৰু সিংহ এই চেপ্টাৰটোৰ তোমালোকৰ আটাইখিনি কুৱেশ্যন পেপাৰ এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰা হ'ব। গতিকে তোমালোকে লাষ্টলৈকে ভিডিঅ'টো চাবা আৰু ভাল পালে লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ইয়াৰ উপৰি তোমালোকে এটা গ্ৰুপ খোলা গৈছে হোৱাটছএপ চেনেল, য'ত তোমালোকৰ ডেছক্ৰিপশ্যনত লিংক থাকিব, তাতে তোমালোকে জইন হ'ব পাৰিবা, কিয়নো তাতে আমি আটাইবিলাক কুৱেশ্যন বিলাক দি দিম, চাব পাৰিবা। এতিয়া আমি প্ৰশ্নখিনিলৈকে আহিছো। পাঠ ভিত্তিক প্ৰশ্ন। তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। জীৱ-জন্তুবোৰে অৰণ্যৰ পৰা সিহঁত নোহোৱা হৈ যাব বুলি কিয় ভয় কৰিছিল? ইয়াৰ যে এনচাৰটো চাওঁ তেতিয়াহ'লে যে মন্দমতীয়ে যধে মধে জন্তুবোৰ বধ কৰাৰ বাবে, গতিকে হটোত তোমালোকে গোল কৰি দিবা বা ঘূৰাই দিবা। মন্দমতীয়ে কুৱাটোৰ ভিতৰলৈ কিয় জাপ দিছিল? ইয়াৰ যে এনচাৰটো চোৱা তেতিয়াহ'লে কুৱাটোৰ ভিতৰত অন্য এটা সিংহ থকা বুলি ভবাৰ বাবে। গতিকে কোনটো লিখিবা তোমালোকে? ইয়াত তোমালোকে গোল কৰি দিবা। 2 নম্বৰটো প্ৰশ্নটো আছে, তুমি ওপৰৰ উত্তৰকেইটা কিয় শুদ্ধ বুলি বাছি ললা? সহপাঠীৰ লগত আলোচনা কৰি কোৱা। গতিকে তোমাৰ এনচাৰটো এনেকৈ লিখিবা, উত্তৰকেইটা শুদ্ধ বুলি বাছি লোৱাৰ কাৰণ হ'ল শহা আৰু সিংহ পাঠটি ভালকৈ পঢ়ি মই বুজি পাইছো আৰু বেছি উপযুক্ত উত্তৰটো বাছনি কৰিছো। তোমালোকে আৰু য'ত আছে ৰুটো তোমালোকৰ এনেকুৱা হ'ব হে, ঠিক আছে। লিখোতে কম্পিউটাৰ লিখোতে এনেকুৱাকে আহে। তোমালোকে য'ত ৰুটো পাবা, ৰুটো তোমালোকে এনেকৈ দিবা। মই সেইকাৰণে আৰম্ভণিতে কৈ ললো, ঠিক আছে। এইটো ৰটো জোগাৰে ৰু এনেকুৱাকে দিবা। নিশ্চয় তোমালোকে বুজি পোৱা, তোমালোকে এইবিলাক জানা। শহা আৰু সিংহ সাধুটো কোৱা। এতিয়া তোমালোকে তোমাৰ বন্ধু বান্ধৱীৰ মাজতে তোমালোকে সেইটো ক'ব চেষ্টা কৰা। 4 নম্বৰ, তলত দিয়া শব্দবোৰ অৰ্থ আস্তানি মিলাও আহা। সুধা মানে কি লিখা আছে? ভোগ। প্ৰতিবিম্ব মানে কি? চাহ বা নিজৰ বস্তু নিজে দেখা। আচি বা পানীত ওলোৱা মানুহ বা বস্তুৰ আকৃতি। হাজিৰ মানে হৈছে উপস্থিত হোৱা। বন্ধক মানে বন্ধক মানে কোনটো হ'ব? বন্ধক মানে হ'ব তোমালোকে এইটো অন্যৰ ওপৰত কোনো বস্তু থৈ ধাৰ লোৱা কাৰ্য। আমি বন্ধকত দি বস্তুবিলাক বন্ধকত দিওঁ যে, থৈ দিওঁ আৰু। শেষৰ মানে সিংহৰ ডিঙিত দীঘল নোম। নিষ্ঠাৰ মানে ৰক্ষা বা উদ্ধাৰ। আমি যি কওঁ নিষ্ঠাৰ নাই বা উদ্ধাৰ নাই, ৰক্ষা নাই, তেনেকুৱা যি কওঁ সেইটো। 5 নম্বৰ প্ৰশ্নলৈ আহিছো। তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। অৰণ্যৰ জীৱ-জন্তুবোৰ কোনে যধে মধে বধ কৰিছিল? গতিকে এনচাৰখিনি মই তোমালোক দিছো। অৰণ্যৰ জীৱ-জন্তুবোৰ কোনে যধে মধে বধ কৰিছিল? জন্তু বুলি কওঁতে এনেকুৱাকে লিখিবা। ইয়াত মানে হেৰি কৰোঁতে এনেকুৱা হৈছে, অৰণ্যৰ জীৱ-জন্তুবোৰ মন্দমতী নামেৰে সিংহটোৱে যধে মধে বধ কৰিছিল। শহাটোৱে মন্দমতীৰ ওচৰলৈ মুঠ 5টা শহা অহা বুলি কৈছিল। দৰাচলতে কেইটা শহা আহিছিল? দৰাচলতে মাত্ৰ এটা শহা আহিছিল। কুৱাৰ পানীত প্ৰতিবিম্বটো দেখি মন্দমতীয়ে কি কৰিছিল? কুৱাৰ পানীত প্ৰতিবিম্বটো দেখি মন্দমতীয়ে কুৱাত আন এটা সিংহ থকা বুলি গৰ্জি উঠিছিল। সেই গৰ্জন কুৱাৰ ভিতৰত পৰা প্ৰতিধ্বনিত হৈ ওলাই অহাৰ লগে লগে সি কুৱাৰ ভিতৰত থকা সিংহটোক ধৰো বুলি কুৱাটোত জাপ মাৰিছিল। ঠিক আছে, এইখিনি তোমালোকে লিখি ল'বা। 6 নম্বৰ প্ৰশ্নটো আহিছিল। 6 নম্বৰ প্ৰশ্নটো ইয়াত ধুনীয়াকে দিয়া আছে, তোমালোক মই এবাৰ দেখাই দিছো যে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দলত আলোচনা কৰি উত্তৰ লিখা। অৰণ্যৰ জীৱ-জন্তুবোৰে আলোচনা কৰি কি সিদ্ধান্ত লৈছিল? সেইমতে কাম কৰিলে তেওঁলোকৰ কি লাভ হ'ব বুলি ভাবিছিল? গতিকে এনচাৰটো লিখিবা। অৰণ্যৰ জীৱ-জন্তু সিংহটোক ক্ষুধা নিবাৰণৰ বাবে পাল পাতি পঠিয়াই থাকিব বুলি সিদ্ধান্ত লৈছিল। সেইমতে কাম কৰিলে অৰণ্যত যধে মধে জন্তুৰ বধ হোৱা কমিব আৰু তেওঁলোকে জন্তুৰ হাতৰ পৰা ৰক্ষা পাৰিব। মই আকৌ কৈছো, জন্তু যিটো আছে, জন্তু এনেকুৱাকে হ'ব। তাত মানে যেতিয়া কম্পিউটাৰত লিখা যায় এনেকুৱা আহি যায়। হয়তো আছে, কুৱাৰ পানীত শহাটোৱে তাৰ প্ৰতিবিম্বটো দেখি কি বুদ্ধি ভাঙিছিল? উত্তৰটো লিখিবা, কুৱাৰ পানীত শহাটোৱে তাৰ প্ৰতিবিম্বটো দেখি সিংহটোক নিশেষ কৰাৰ বাবে বুদ্ধি ভাঙিছিল। কত আছে, সিংহক পতিয়ান নিয়াবলৈ ভয়তে শহাই ইনাই বিনাই কি কথা কৈছিল? সিংহটোক পতিয়ান নিয়াবলৈ ভয়তে শহাই ইনাই বিনাই কৈছিল যে সৰু জীৱ এটাৰে মহাৰাজৰ ভোক নপলাব
বুলি ভাবিছিলো, সেয়ে আমি 5টা শহা একেলগে আপোনাৰ ওচৰলৈ আহি আছিলো। বাটতে আন এটা সিংহই আমাক বাট ভেটি ধৰি সুধিলে, তহঁত কলৈ যাৱ? তেতিয়া আমি ভয়ে ভয়ে কৈছিলো, মহাৰাজ, ভোজনাৰ্থে আমি আমাৰ পাল পৰিছে, গতিকে আমি তেওঁৰ ওচৰলৈ গৈ আছো। তেতিয়া সেই সিংহটোৱে তৰ্জন গৰ্জন কৰি কৈছিল, এই বনৰ ময়ে ৰজা, তহঁতৰ অন্য ৰজা আকৌ ক'ৰ পৰা ওলাল? এতিয়াই তাক মোৰ ওচৰলৈ মাতি আন, মই তাৰ লগত যুঁজি চাম। যদি সি মোতকৈ বলি হয় তেন্তে সিয়েই তহঁতৰ ৰজা হব। তেতিয়া আমি আমাৰ ৰজাক মাতি আনোগৈ বুলি কোৱাত সিংহটোৱে খঙেৰে কৈছিল, সেই কথা হব নোৱাৰে। তহঁতে চল কৰি মোৰ পৰা সাৰি যাব নোৱাৰা। তহঁতৰ 5টাৰ 4টা মোৰ ওচৰত বন্ধকত থাক। এটাই গৈ তাক মোৰ ওচৰত হাজিৰ কৰহি। গতিকে মহাৰাজ, এতিয়া আপুনিয়েই ইয়াৰ এটা বিহিত ব্যৱস্থা লওক। 6 নম্বৰ প্ৰশ্নটো হৈছে, কুৱাটোৰ ভিতৰত সঁচাকৈয়ে আন এটা সিংহ লুকাই আছিল নে? যদি নাছিল, মন্দমতীয়ে কিয় কুৱাটোত জাপ মাৰিছিল? এনচাৰটো লিখিবা, কুৱাটোৰ ভিতৰত সঁচাকৈয়ে আন এটা সিংহ লুকাই থকা নাছিল। মন্দমতীয়ে কুৱাৰ ভিতৰত নিজৰ প্ৰতিবিম্ব দেখি আন এটা সিংহ থকা বুলি ভাবি কুৱাটোত জাপ মাৰিছিল। 7 নম্বৰ প্ৰশ্নলৈকে আহিছো। 7 নম্বৰ প্ৰশ্নটো কি আছে তোমালোকে চাবা। কোনে কাক আৰু কিয় কৈছিল লিখা। ইয়াত এনচাৰটো তোমালোকে লিখিবা। প্ৰথম প্ৰশ্নটো মই পঢ়াই দিছো, তোমালোকৰ কিতাপত আছে, মই প্ৰশ্নটো লিখি থকা নাই এইকাৰণে। এনে কৰিলে আপুনি চিকাৰ ধৰিবলৈ একো কষ্ট কৰিব নালাগে আৰু অনায়াসে খাই বৈ থাকিব পাৰিব। কোনে কাক কৈছিল? গতিকে তোমালোকে লিখিবা এইটো, উক্ত কথাষাৰ বনৰ জীৱ জন্তুবোৰে সিংহক কৈছিল। সিংহই অনাহকে জীৱ জন্তুবোৰক বধ কৰিছিল আৰু সিংহটোৰ হাতৰ পৰা ৰক্ষা পাবলৈ কথাষাৰ কৈছিল। নেক্সট খ প্ৰশ্নটো কি আছে মই তোমালোক প্ৰথম দেখুৱাই লৈছো। খটো আছিল, কি তাৰ ইমান সাহ, এতিয়াই মোৰ ওচৰলৈ লৈ বল। আজি মোৰ হাতৰ পৰা সি কোনোমতে নিস্তাৰ নাপাব। এইখিনি কোনে কাক কৈছিল সুধিছে। গতিকে তোমালোকে ইয়াক এনচাৰটো এনেকৈ লিখিবা যে উক্ত কথাষাৰ সিংহই শহাটোক কৈছিল। সিংহটোৱে কোৱা কথাখিনি শুনি খঙত উক্ত কথাষাৰ কৈছিল। গতিকে এইখিনি তোমালোকে এনচাৰ লিখিবা। ছাত্ৰ-ছাত্ৰীয়ে আশা কৰি বুজি পাইছা। তাৰ পিছৰ খিনি মই তোমালোকৰ লগত আলোচনা কৰিম। চাবা, তাৰ পিছৰ যিটো আছে 8 নম্বৰৰ পৰা তোমালোক দিম। বিপৰীতত উদ্ভৱ হোৱা শব্দবোৰ পাঠৰ পৰা বিচাৰি উলিয়াই লিখা। নিৰ্বলী মানে হৈছে বলি, নিৰ্বলী মানে যাৰ বল নাই, আৰু বলি মানে গমে পাইছা। সুখ মানে দুখ হব, স্থিৰ অস্থিৰ হব, দূৰ মানে ওচৰ হব, ব্ৰজন মানে গ্ৰহণ কৰা, ব্ৰজন মানে গ্ৰহণ নকৰা, গ্ৰহণ লিখিবা। প্ৰজা মানে ৰজা, অসন্মত মানে সন্মত, চঞ্চল মানে অচঞ্চল হব। তাৰপিছত তোমালোকে লিখিবা বাক্য ৰচনা কৰা। ৰাজত্ব, ৰজাৰ ৰাজত্বত দেশখনত শান্তি আৰু শৃংখলা আছিল। প্ৰস্তাৱ, সভাত নতুন বিদ্যালয় স্থাপনৰ প্ৰস্তাৱ গৃহীত কৰা হৈছিল। প্ৰতিবিম্ব, পানীত গছবোৰৰ সুন্দৰ প্ৰতিবিম্ব দেখা গৈছিল। প্ৰতিধ্বনি, পাহাৰৰ মাজত আমাৰ মাতৰ প্ৰতিধ্বনি শুনা গৈছিল। অনায়াসে, তেওঁ এই কঠিন প্ৰশ্নটো অনায়াসে সমাধান কৰিলে। তাৰপিছত আছে, জানো আহা, ভোকত মোৰ পেটে কাও কাও শব্দ কৰিছে। ইয়াত কাও কাও হল ভোকত পেটত সৃষ্টি হোৱা শব্দৰ অনুকৰণত কোৱা হয়। এনেদৰে জীৱ জন্তু, চৰাই চিৰিকটি, গাড়ী মটৰ আদি শব্দৰ অনুকৰণ লৈ শব্দবোৰ হল যেনেকুৱা কাউৰীয়ে কা কা কৰে, কুকুৰে ভৌ ভৌ কৰে, মেঘৰ গিৰ গিৰ, হৰিৰ টিক টিক আদি। আৰু মই ডাইৰেক্ট এনচাৰখিনিলৈকে আহিছো। তোমালোকে ইয়াত কৈছে, দলত আলোচনা কৰি ফুলপাহৰ পাহিবোৰত থকা শব্দ ব্যৱহাৰ কৰি দফাটো সম্পূৰ্ণ কৰা। ইয়াত লিখা আছে কিছুমান, লহপক আছে, জকমক আছে, টোপ টোপ আছে, ৰিপ আছে, গুণ গুণ, খিল খিল, কুলকুল। ইয়াত কোনটো হব সুধিছে। তোমালোকে এনেকৈ লিখিবা, জুমনিহঁতৰ হৰৰ কাষেৰে এটি নিজৰা কুল কুলকৈ বৈ গৈছে। ইয়াত কুলকুল লিখিবা। ফুলনিখনত ফুলবোৰ জকমককৈ ফুলি আছে। ফুলবোৰত ভোমোৰাই গুণ গুণকৈ উৰি ফুৰিছে। নিজৰ টোপোলাবোৰ টোপ টোপকৈ সৰিছে। ৰিপ ৰিপকৈ বতাহ বলিছে। গোলাপৰ পুলিটো লহপহকৈ বাঢ়ি আহিছে। তাকে দেখি জুমনিয়ে শিল শিলকৈ হাঁহিছে। গতিকে এনেকুৱাই হব। তাৰপিছত 11 নম্বৰ প্ৰশ্নটোতে আহা। দুজনীয়া দলত বিভক্ত কৰি উদাহৰণ চাই
অন্তমিল থকা আন আন শব্দ লিখা তোমালোকে এনেকৈ লিখিবা যেনেকুৱা গলগলীয়া খলখলীয়া চলচলীয়া মলমলীয়া এনেকৈ লিখিব লাগিব টিকটিকিয়া মিটমিটিয়া চিকচিকিয়া টকটকীয়া জকমক চকমক টলমল ৰিপৰিপ তাৰপিছত লিখিবা টিকটিক মিকমিক গুণগুণ টোপ এনেকুৱাকে লিখিলে হ'ল 13 নম্বৰ আছে তোমাৰ পাঠটোত জীৱ-জন্তু লাহে লাহে জীৱ-জন্তু আদি জুৰীয়া শব্দবোৰ পাইছে এনে ধৰণৰ জুৰীয়া শব্দ আমি আলোচনা কৰিব দিছে আমি কেইটামান তোমালোক দি দিছো তোমালোকে ইয়াৰ পৰা লিখিব পাৰা হাঁহি ধেমালি নদ নদী গছ গছনি উঠা বহা খা খবৰ জান জুৰি ধমধাম চৰাই চিৰিকটি ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকে কুৱেশ্যন আনসাৰখিনি বুজি পালা আৰু যদি বুজি পাইছা তেতিয়া লাইক কৰিবা এটা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ইয়াতে এই নহয় তোমালোকক মেথছৰ ছচিয়েলৰ অসমীয়াৰ আটাইবিলাক কুৱেশ্যন আনসাৰ এই চেনেলটোৰ জৰিয়তে তোমালোকক দি দিম